ফ্ৰেণ্ডছ নমস্কাৰ 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 ইয়াতে একদম বহুত আনন্দত আছোঁ ফূৰ্তিত আছোঁ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে আজি মোৰ গাঁওখনৰ চেংমাৰী বানেগুচি চেংমাৰী গাঁওখনৰ যিমানকেইটা ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিল আৰু প্ৰত্যেকৰ ওচৰলৈ যাম এতিয়া এফালৰ পৰা যাম কোনে কেনেকুৱা কি পজিশ্যন পাইছে আৰু অলপ মনৰ কথা জানিব বিচাৰিম আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'ৰ লগত আপোনালোকে জড়িত হ'ব এটি লাইক আৰু কমেণ্ট কৰিব বুলি বহুত আশা কৰিলোঁ এয়া মোৰ গাঁওখন আৰম্ভ হৈছে এইফালৰ পৰা এই গাঁওখনৰ পৰা এফালৰ পৰা যাম টোটেল আমাৰ 10-12টা কেণ্ডিডেট আছিল তাৰে কিছুমান দুই এজনৰ হয়তো বেয়া বুলি গম পাইছোঁ আৰু বহুত গোটাইকেইজনে ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰো পাইছে আৰু প্ৰত্যেকৰ ঘৰত যাম ভিডিঅ' পলম নকৰোঁ লেটছ গ' নমস্কাৰ ৰাইজ নমস্কাৰ আজি এটা বহুত আনন্দৰ দিন আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিলে আমাৰ এই ভতিজা মৌচুমে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু লেটাৰ পাইছে ভাল লাগিছে এই ল'ৰাটো দুদিনমান আগত যেতিয়া আমাৰ মোটামুটি আজি 3-4 মাহ আগত হৰাইছিল আমাৰ এই ল'ৰাজনে হৰাইছিল মৌচুম আৰু হৰাই আমি ডিব্ৰুগড়ত পাইছিলোঁ যায় এই নিউজটো আপোনালোকে সকলোৱে পাইছিল এটা সময়ত আজি সেই ল'ৰাজনে কিবা বহুত কষ্ট কৰি আমি আজি ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে বহুত ভাল লাগিছে বুজাব পৰা নাই আমি কি এনেকুৱা এটা অনুভৱ আচোন অলপ মৌচুমৰ পৰা দুই এষাৰ আমি শুনো দিয়াচোন দিয়া মোবাইল দি ক কেনে লাগিছে তোমাৰ আজি হে ভালে লাগিছে নে কি বিভাগ পাইছা কোৱা বঢ়িয়া কৰি ফাৰ্ষ্ট ডিভিজন দুটা লেটাৰ হয় নেকি এই বঢ়িয়া ধন্য ইমান আশা কৰিছিলে নে বেছি কৰিছিলে অলপ ইমান আশা কৰা নাছিলোঁ হে ইমান আশা কৰা কিয় আশা কৰা নাছিলে তথাপিও নকৰা বস্তুটো পাইছে আজি ভাল লাগিছে নে ভাল লাগিছে ঠিকে আছে ধন্যবাদ আশীৰ্বাদ কৰিব আপোনালোকে এই ল'ৰাজনে আমাৰ ঘৰখনৰ আৰু গাঁওখনৰ লগতে স্কুলখনৰো অলপ সন্মানটো ৰাখিব পাৰিছে ধন্যবাদ আমাৰ টিংকুমণি ডেকায়ো প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু লেটাৰ কেইটাত পাইছা ভালকৈ তোমাৰ মুখে দিয়া মই এতিয়া শুনিম কেনেকুৱা কি পাইছা অলপ আমাক জনোৱা মই বিজ্ঞানৰ লেটাৰ পাইছোঁ অংকত 5 নম্বৰ কাৰণে নাপালোঁ আৰু সমাজ বিজ্ঞানত 5 নম্বৰ কাৰণে নাপালোঁ হয় নেকি আচ্ছা এনেই তুমি বিচৰা মতে তুমি পাইছানে মই বিচৰা মতে নাপালি নে ঠিক আছে বহুত ভাল লাগিল আশীৰ্বাদ থাকিল আগলৈ আগবাঢ়ি যাবা পাৰ্চেণ্টেজটো কিমানমান হ'ব 70 এই বঢ়িয়া আৰু এই কোন স্কুলৰ পৰা দিছিলা মই বৰহমপুৰ জাতীয় বিদ্যালয়ৰ পৰা বৰহমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বৰহমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তুমি পৰীক্ষা দিছিলা আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছা ধন্যবাদ এইটো আমাৰ গাঁৱৰে ল'ৰা বহুত কষ্ট কৰি পঢ়ি থাকে একদম বহুত আশা কৰিছিলোঁ তথাপিও আমাৰ মনত আনন্দ লাগিছে এখন হাঁহিবৰ কাৰণে আমাক এটা সুবিধাকৰণ কৰি দিছে ভাল পাইছোঁ আগলৈ তুমি আগবাঢ়ি যোৱা ধন্যবাদ ক'ত ডান্স আহিলা এটা কি এই পৰীক্ষা পাছ কৰা চাহ খাব আহিছে নে কি খাওঁ নাখাবি দে কৌ দুই এষাৰ কৌ আমি মেট্ৰিক পাছ কৰা আনন্দতে চাহ খাব আহিছো গোৱাৰ লগতে আমাৰ হাঁহ লাগে আৰু তোক কি লাগে খানা লাগে বাইদেউ হাঁহ লাগে হাঁহ আৰু গোল্লা চাহ
গোল্লা চাহ এটা খাই দে হয় নেকি আৰু তই কি খাবি এই গোটেই হাওগে লাগে এইবিলাক গোটেই গোটেই পৰীক্ষা পাছ কৰা হাঁহ লাগে এতিয়া হাঁহ মালিকিনী লাগে মালিকিনী এতিয়া কওঁ এতিয়া এই মালিকিনী সুধকচোন ল'ৰাটোৰ নাম কওঁ কওঁ কি বিভাগ পাইছোঁ ক কেনে লাগছে বাৰু বিভাগটো বাদ দিয়ে কেনে লাগছে ভাগৰ লাগছে নেকি আনন্দতে ক'ব পৰা নাই আৰু নেকি ঠিকে আছে ক'ত গ'ল ল'ৰাটো ক'ত গ'ল তাক মাত নমস্কাৰ যি প্ৰিয় মহেশ ডেকা হয় নেকি কিহত লেটাৰ কোনটোত পেলা ক মেথছত বিচৰা মতে পাইছানে হে কেনে লাগছে হে ভালে ঠিকে আছে ধন্যবাদ হা অ'কে ঠিক আছে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰজ্ঞান ডেকা মই 75% পাই উত্তীৰ্ণ হৈছোঁ কিহত লেটাৰ পাইছা সেইটো কৈ দিয়া ভৰিয়াকৈ লেটাৰ পাইছোঁ কোনটো বিষয়ত এডভান্স মেথছ আৰু মেথছ জেনেৰেল মেথছ আৰু ছায়েন্সত তুমি বিচৰা মতে পাইছানে পাইছোঁ পাইছা ভাল লাগিছে কেনেকুৱা আৰু মনৰ অলপ কোৱা আৰু কি ভাৱটো কেনেকুৱা ভালে লাগিছে এতিয়া ভালে লাগিছেনে ধন্যবাদ এনেকুৱা আগবাঢ়ি যাই থাকা বহুত ভাল লাগিল এই প্ৰজ্ঞানৰ মাকে বহুত কষ্ট কৰি এই প্ৰজ্ঞানক পঢ়াই থাকে আৰু এতিয়া মনৰ অলপ জানিম দেই মাকৰ পৰা মাকে আজি কওকচোন অলপ আজি কেনেকুৱা লাগিছে আজি দিনটোত কোৱা বহুত ভাল লাগিছে মানে ল'ৰাটো যিখিনি বিচাৰিছিল বা মই যিখিনি বিচাৰিছিলোঁ সেইখিনি পাইছোঁ বহুত ভাল লাগছে আজি সুখী আৰু ধন্যবাদ এনেকৈ সদায় ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাই থাকিবা এই প্ৰজ্ঞানৰ আইতাকে তাৰমানে প্ৰজ্ঞানে পৰীক্ষা পাছ কৰা গম পাই দৌৰি আছা নেকি চাহ বনাই আছা বুঢ়া বঢ়িয়া কেনেকুৱা লাগছে আজি মানে নাতি মোৰ নাতি এবাৰ চল্লা লাগছে আজি হয়নে বহুত কষ্ট কৰি মাক দেউতাকে পঢ়াইছিল সেইকাৰণে আজি ভাল লাগছে দেউতাক দূৰতে থাকে দেউতাকে এতিয়া গম পাইছে দেউতাকে গম পাই পইচা পাতি দিছে কিবা আহিবা লাগি পাৰ নৰে দেচোন পটকৈ হঠাৎ আহিবা নৰে তথাপিও আজি এতিয়া আইতাক ওচৰতে আছে কাৰণে দৌৰি আছা আৰু অলপ দেৰিকৈ এতিয়া মুমিয়াঘাট আহিব মামিয়াঘাট আহিব সকলো আহিব তাৰমানে এটা আজিৰ দিনটোৰ কাৰণে আমি বহুত আশা কৰি থাকোঁ বহুত কিমান দিনৰ পৰা ৰৈ আছোঁ মেট্ৰিকৰ ৰিজাল্ট দিব বুলিয়ে ৰখি আছোঁ কিমান সৰুৰ পৰা পঢ়াই আজিৰ দিনটোত এটা ভাল মানে এইটো এটা উৎসৱত আজিৰ দিনটোত যেতিয়া ভাল কৰে কিমান এটা ভাল লাগে আজি এতিয়া আহি পেলাই দেখিছানে খৰিতে বনাইছোঁ নহয় ভাত বনাই খাইছিলোঁ এতিয়াহে গেছ এনেই চাহৰ এই মই খাই আছোঁ তো এই খৰিত বনোৱা চাহটোৰ টেষ্টটো বা খানাটোৰো বহুত কিবা এটা বহুত বেলেগ ঠিক আছে আজি সেইটো কাৰণে নাই